हमारा जो मैं बात कर रहा था क्षेत्रस को हम जो डॉक्यूमेंट करते हैं उसमें से ये एक है माजुली। इसमें हमने सब डॉक्यूमेंट किया है, उन लोग का कल्चर, हाउ दे आर स्टेइंग, कैसा है उनका खाना पीना रहना और उनका कल्चर कहाँ से आता है उनका ये डिज़ाइन, तो वो सब ये बुक में डॉक्यूमेंट और प्रिजर्व किया गया है फॉर फ्यूचर रेफरेंस। तो स्टूडेंट को तो सब इंफॉर्मेशन इधर से ही मिलती है। स्टूडेंट जो नए आते हैं वो भी अपने आप को इन्फॉर्मेशन लेने के लिए ये बुक रेफ़र करते हैं। तो यहाँ से ही सब इन्फॉर्मेशन आ जाता है। प्लस ये बुक वन ऑफ द वेरी फ्यू, इवन इट इज़ प्रिजर्व्ड इन द गवर्नमेंट लाइब्रेरीज, लाइक इवन दे हैव नॉट डन सो मच ऑफ रिसर्च इन डेप्थ ऑफ दिस, तो उन्होंने भी हमें एक कॉपी मांगा था, तो हम लोग वहाँ भी रखते हैं कॉपी। ये हमारा मल्टीपर्पज़ हॉल है। सो इसमें हमारा जो भी फंक्शंस है, जो भी स्टूडेंट्स का फंक्शन है, हमारा जो भी ऑल फंक्शंस आर सेलिब्रेटेड ओवर हियर। ये स्टेज है। सो दिस इज द पार्ट वेयर द स्टेज इज देयर, वो प्रोजेक्टर है, एंड योर प्रोजेक्टर इज देयर और द बैनर कम्स एंड दिस इज द सिटिंग एरिया। ओह, इधर कितना स्पेस है, कितना स्टूडेंट एक So साथ शो आराम से 150 students can be accommodated at one time. Yeah. জনাইছোঁ। গতিকে আহিব লগা দিনত এটা যদি আপুনিও বিচাৰিছে এটা সুন্দৰ ভৱিষ্যত, তাৰ কাৰণে আপোনালোকে আহিব পাৰে। ইয়াৰ সকলোখিনি কথা আমি আমাক अभी जो रूम में हम जाने वाले हैं वो हमारा कॉन्फ्रेंस हॉल है। ये है, जितना भी स्टूडेंट्स प्रेजेंटेशन होता है या हमारा फैकल्टी मीटिंग हो या जितना भी सब यहाँ होता है, ये हमारा कॉन्फ्रेंस हॉल है। Projector, whenever we have this thing, a projector is projected over here. Okay. And we have a presentation. एक जो एक आइडियल क्लासरूम है, उस हिसाब से सब facilities and all the developments have already been done. So ये हमारा मॉडल मेकिंग रूम कम स्टूडियो है। Studio 1. Okay. So let's enter this. Wow. So this is all the models which our students have done in our college. Technically. So hello. Namaste. So Jayashree will be explaining about the models and various work done by the students. Hi Jayashree. Hello. আৰু আমি এতিয়া চাম গোটেইখিনি। এতিয়া আপোনালোকেতো আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত, আমাৰ CEO ছাৰৰ লগত কথা পাতি গমে পালে যে বেচিকেলি একচুৱেলি আৰ্কিটেক্সাৰ হয় কি, আইডিয়াটো কি, হাউ টু একচুৱেলি পুল আপ অল দ্য ক্ৰিয়েটিভিটি ষ্টুডেণ্টছৰ পৰা আনি কেনেকৈ সেইটো থ্ৰু পেন আমি ডাইৰেক্টলি প্লটত ড্ৰাফ্ট কৰাব পাৰোঁ। চ' সেইটো কাৰণে খুব দৰকাৰী হয় যাতে ষ্টুডেণ্টছবিলাকে স্পেচ কি সেইটো শিকে, তাহাঁতি ডাইমেনশ্যন কি, স্কেল কি যাতে গম পায়। ফৰ ডেট আমি সদায় কি কৰোঁ, সিহঁতক বস্তুবিলাক থ্ৰু থিয়ৰী, আমাৰ থিয়ৰী ছাবজেক্ট যথেষ্ট কম আছে। বেচিকেলি আমি ক'ব পাৰোঁ আমাৰ ৰেফাৰেঞ্চ পেপাৰ্ছবিলাক বহুত, বুকছবোৰ বহুত, সেইবিলাকেদি আমি গোটেই ষ্টুডিঅ' ছাবজেক্টৰ কাৰণে সিহঁতক আমি প্ৰিপেয়াৰ কৰোঁ। আৰু ষ্টুডিঅ' ছাবজেক্টত আমাৰ ডিজাইন থাকে, আমাৰ কনষ্ট্ৰাকশ্যন থাকে, আৰু সেইবিলাকত আমি ডিফাৰেণ্ট বিল্ডিঙৰ ফাংচনছবিলাক কেনেকৈ ইনপুট কৰি এটা ষ্ট্ৰাকচাৰ ৰেডি কৰে আমি সেইটো শিকাওঁ। এতিয়া এটা বিল্ডিং যেতিয়া আমি ক'বলৈ যাওঁ, সেইটো বিল্ডিংটো মানে তেওঁ অকলে 4খন ৱালে নহয়, তাৰে ভিতৰৰ গোটেই পাৰ্টিশ্যনছখিনি হ'ব, ছাৰ্ভিচেছ হ'ব। ছাৰ্ভিচেছ যেতিয়া ক'বলৈ যাওঁ আমি চব চাব লাগিব এটা বিল্ডিঙৰ ছেফটি, ফায়াৰৰ পৰাই হওক, আপুনি ৱাটাৰ ছাপ্লাইৰ পৰা হওক, এভৰিথিং। ইভেন আমি এটা নৰ্মেল মানুহৰ বিষয়ে ভাবিব লাগিব, এটা স্পেচিয়েলি এবল পাৰ্চনৰ বিষয়ে। চ' এই গোটেইবিলাক আমি ষ্টুডেণ্টছবিলাকক আমি শিকাওঁ। এতিয়া এইবিলাক যে আপোনালোকে দেখিছে, এইবোৰ হ'ল ষ্টুডেণ্টছে যেতিয়া যিবোৰ বস্তু 2D শিকিলে, 2D ইন দ্য চেন্স পেন এণ্ড পেপাৰত যিবোৰ সিহঁতি নিজৰ ক্ৰিয়েটিভিটিবোৰ দিলে, সেইবোৰ সিহঁতি একচুৱেলি ধৰক 100 স্কেলত, 200 স্কেলত, 300 স্কেলত কেনেকৈ দেখি পাব, সেইবোৰ ৰিফ্লেক্ট হ'বতো লাগিব যে মই আঁকিলেতো নহয়, এই বস্তুটো যে মই এইটো শ্বেপ দিছোঁ, এইটো মই এতিয়া প্লটত বহালে কেনেকুৱা দেখিব, সেইটো 3Dত মানুহ এটাই বেছিকৈ বুজি পাব, হয় নাই? চ' সেইকাৰণে ধৰি লওক এইখনে এটা আমি এতিয়া দেখিছোঁ চব আমাৰ ষ্টুডেণ্টছৰে কাম হয়। এইটো যেনেকৈ পিগাছাছ টাৱাৰ হয়, ইয়াতে তাহাঁতি গোটেই প্লেনিংবিলাক কৰা আছে, গোটেই ফ্ল'ৰ প্লেনিং আছে, বিল্ডিঙৰ এৰিয়েল ভিউজ আছে, 3D ভিউজ আছে। এতিয়া এই প্লেনিংটো যেতিয়া আমি মডেলত দেখাম 3D ভিউত, সেইটো কাটিলে শ্বেপ দি কেনেকুৱা হ'ব, এণ্ট্ৰেঞ্চটো কোনফালৰ পৰা হ'ব, সেইটো আপুনি নিশ্চয় ইয়াত চালে গম পোৱা নাই। আচ্ছা, এইটোতো মই লেআউটহে দেখিছোঁ, ৰাস্তাটো কোনফালে যাব, প্লটটো কোনটোনো। চ' সেইবিলাক গোটেইটো আমি আনি কনভাৰ্ট কৰোঁ ইন মডেলছ। ঠিক আছে, এইটো কমপ্লিটলি প্লেইন চাইটৰ মডেল হয়, য'ত আমি ইয়াতে ধুনীয়াকৈ দেখিছোঁ। এইটো আপোনাৰ 70 একৰ
প্লটত সিহঁতি বনাইছে বাট ৰিডিউচ স্কেলত কৰিছে অবভিয়াছলি ইটছ নট পচিবল 70 একৰ আমি একেলগে দেখুৱাটো হয় না এইটো সেইকাৰণে 800 স্কেলত হয় ইয়াতে আমি গোটেই সাইডটো অকাইছোঁ তাত য'ত ৱাটাৰ বডি আছে দিছোঁ ৰাস্তাবিলাক কেনেকৈ আছে দিছোঁ পাৰ্কিং ক'ত আছে দিছোঁ ব্লকছবোৰ কেনেকৈ বহিছে এতিয়া আপুনি নিশ্চয় চাব ধৰি লওক এই দুটা ব্লকৰ মাজত আমি ছেটবেক কিমান এৰিব লাগিব চব আমি ষ্টুডেণ্টছক থিয়ৰিত শিকাওঁ তেতিয়াহে ষ্টুডেণ্টছে বুজিব লাগিব যে বিল্ডিংবিলাক প্লেচমেণ্ট কেনেকুৱা হয় ছেটবেক কিয় এৰিব লাগে চ' সেইকাৰণে আমি এইবিলাক সিহঁতক যেনেকৈ আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰতে কওক সেইবিলাক আমি বেছিক ডিজাইনৰ মডেল শিকাওঁ সিহঁতক ৰাউণ্ড শ্বেপ কেনেকৈ কৰে ৰাউণ্ডটো কাটি পেলাই সেইটোক আমি কাৰ্ভ কেনেকৈ বনাম তাতে তাৰে ওপৰত আমি এখন ধৰি লওক ছাল এখন দিব লাগে শেল্টাৰ সেইটো কেনেকৈ কৰোঁ পাঞ্চাৰ এটা উলিয়াব লাগে সেই পাঞ্চাৰটোৰ ভিতৰত বেলেগ এটা শ্বেপ কেনেকৈ জইন কৰে সেইবোৰ চব আমি বেছিক ডিজাইনত শিকাওঁ ডেট ইজ ইন ফাৰ্ষ্ট ছেমিষ্টাৰ চ' সেইবোৰ গৈ এটা আপোনাৰ ডাঙৰ প্ৰকাণ্ড ঘৰ হিচাপে ডেভেলপ হয় চ' ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ মডেল দেখিব যেনেকৈ এইবিলাক টাউন প্লেনিঙৰ মডেল হয় গোটেই হাউচিং আছে আপোনালোকে মিউজিয়ামছ দেখি পাব বাছ টাৰ্মিনেলছ আছে এইবিলাক চব ষ্টুডেণ্টছে কৰা এইবোৰ চব নিজৰ হাতেৰে নিজে কৰে গোটেই মডেলৰ বস্তুবিলাক যেনেকৈ এইবোৰ চব কমপ্লিটলি এটা টাৰ্মিনেল এটা ডিজাইন কৰিছে তাহাঁতি এইটো কণ্টুৰ স্পেচত ডিজাইন কৰিছে ডিফাৰেণ্ট কণ্টুৰ্ছ 2 লেয়াৰ্ছ আছে ইভেন ডেট ইজ আ গুড এক্সাম্পল ডিফাৰেণ্ট কণ্টুৰ্ছৰ টেৰেছ কৰি কেনেকৈ কামবিলাক কৰিছে চ' কমপ্লিট লাইক ইট বহুত ক্ৰিয়েটিভিটি ফিল্ড হয় আৰু আমাৰ এইখন So now we enter our faculty room. So this is our faculty room. Hello, myself Vishwajit Sharma. I am an assistant professor in this institution and I joined this institution as an assistant professor from last year, that is 2019, and till now I have been working in this institution. I really feel very proud and happy to be a part of this institution. And I did my graduation from this institute itself in 2013, and after that I continued my practice in some of the professional firms. And during 2017 I also have completed my MRC in urban design from this institution itself, and again by the last year I have joined this college as an assistant professor. And about this college I would like to say a few words like this is the first institution in architecture in entire Northeast, and which has been started its course in B.Arts by 2006, and the first batch came out of this institution in 2011. We are the third batch of this institution. We have completed our degree by 2013, and from there on the college was in Jurod area at Budin Bhavan opposite to AIDC. By 2015 the college has shifted to this site at Ajara near Guwahati Airport, and this college is having currently 3 courses available. That is B.Arch, which is the initial course continuing from 2006, and from last few years there are 2 courses has been introduced in our college. The first one is BSc in Interior Design, and the second one is M.Plan, Masters in Planning. So currently our college is having total 3 courses, and the admission process is going on currently in the institution. You can search in Google for our college for more details. You can type as Guwahati College of Architecture and Planning. You will also find the link of our college website even in Google. So for further information you can browse in the website. Thank you. হয় মোৰ নাম আৰ্কিটেক্ট জয়শ্ৰী তালুকদাৰ হয় মই ইয়াতে এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কাম কৰোঁ মই এখন কলেজৰে এলুমিনি হয় মই 2012ত পাছ কৰিছোঁ মই মোৰ নিজৰ পাৰ্চনেল প্ৰেক্টিছ কৰাৰ বাহিৰেও মই ইয়াতে ষ্টুডেণ্টছক পঢ়াওঁ আৰু মই খুবেই হেপী আই এম ছ' হেপী টু বি আ পাৰ্ট অফ GCAP কাৰণ এখন আমাৰ অসমৰ নৰ্থ ইষ্টত ফাৰ্ষ্ট আমাৰ আৰ্কিটেকচাৰ কলেজ হয় আগতে এনেকুৱা বহুত হৈছিলে যে আমাৰ ইয়াতে বহুত টেলেণ্টছ আছিলে ষ্টুডেণ্টছবিলাকৰ কিন্তু এনেকুৱা কোনো এটা স্কোপ নাছিলে যেটো কাৰণে ষ্টুডেণ্টছবিলাকে সদায় বাহিৰত যাব লগা হয় আৰু হয়তো কিছুমান এনেকুৱা বহুত ফেমিলিজো আছে যোনে বাহিৰত ষ্টুডেণ্টছক পঢ়াবলৈ এফৰ্ড কৰিব নোৱাৰে চ' বেচিকেলি আহক সকলোৱে আমাৰ ইয়াতে গোটেইখিনি পাব আৰু আমাৰ ষ্টুডেণ্টবিলাকে বহুত চব ছেক্টৰতে নট অনলি ইন আছাম but India to hog in fact amar enuka students ase june in fact foreign to go as a masters koribole and have got established also there so it is a very great field a very good scope please do come and
experience the hidden reality in yourself. নমস্কাৰ মোৰ নাম পাৰংগম শৰ্মা বশিষ্ঠ আৰু মই গুৱাহাটী কলেজ অফ আৰ্কিটেকচাৰ এণ্ড প্লেনিঙত এছিষ্টেণ্ট প্ৰফেচাৰ এণ্ড HOD অফ ডিপাৰ্টমেণ্ট অফ প্লেনিং হিচাপে কাম কৰি আছোঁ So basically this college is a premier college in the northeastern part and it is the first and only one M planning department in the northeast and from 2016 our M plan department has been started and there are 3 batches of students that has been passed out from this department and etu jani huki obokolo je everyone is placed in various urban planning and development authorities or even various institutions related to urban planning. So our students has secured a job in offices like Tata Consultancy Engineering, Nectar Group of Consultants, and our alumni students is associated with the development of master plan of Dibrugarh and Jorhat as a assistant planner. And also our passed out students has secured job as a assistant professor in Sitkara University and the list is long. Almost all the students, 100% students are being placed after they passed out. নমস্কাৰ মই GCAP কলেজৰ লাইব্ৰেৰিয়ান হিচাপে কৰ্মৰত হৈ আছোঁ আমাৰ এই লাইব্ৰেৰীটো এটা বিশাল পুথিভঁৰাল হয় যিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নত যথেষ্ট সহায় কৰে আমাৰ প্ৰায় 3000ৰো ওপৰৰ কিতাপ আছে ইয়াতে আৰু আমি আমাৰ লাইব্ৰেৰী ষ্টাফটোৱে সদায় আমি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ তৎপৰ হৈ আছোঁ We are very happy to announce that our college is ranked in top 20 colleges of architecture in India. This has been published by Surface Reporters, which is an online digital design based magazine and design related things. দৰ্শকসকল ইয়াৰ লগে লগে আজি অনুষ্ঠানৰ পৰা মনালিশা বিদায় লোৱাৰ সময় হৈ পৰিছে গুৱাহাটী কলেজ অফ আৰ্কিটেকচাৰ ইয়াৰ সকলোখিনি কথা আমি আপোনালোকক জনালোঁ গতিকে যদি ইচ্ছা আছে যদি আশা আছে আপোনাৰ সকলো সপোন সফল কৰাৰ আপোনালোকে যোগাযোগ কৰক আৰু এই আশাৰে আজিলৈ নমস্কাৰ